ডে তোমালোকে কি পিন্ধিছা চবে আজি ক্ৰাউন পিন্ধিছা নহয় জানো ভাল লাগিছে নে নাই ক্ৰাউন কেনেকুৱা লাগিছে নিজকে কিং কিং লাগিছে নাই লাগিছে ন কিং লাগিছে কাৰোবাৰ কুইন যেন লাগিছে লাগিছে ন তোমালোকক বহুত মৰম দিছো দেই আজি প্ৰজন্মৰ শিশু দিৱসৰ পবিত্ৰ মুহূৰ্তত আজি আমাৰ মঞ্চ উজনি কৰা আমাৰ জ্যেষ্ঠ ভগ্নীসমূহ প্ৰজন্মৰ বোৰ্ড মেম্বাৰ মঞ্জুৰী বৰঠাকুৰ বাইদেউ আমাৰ কাষত আছে আশিষ চৰকাৰ ছাৰ এডুকেট গাৰ্লছৰ পৰা প্ৰজন্মৰ ফাউণ্ডাৰ মেম অশোকা শৰ্মা মেম লগতে প্ৰজন্মৰ প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰী অভিভাৱকসকলক আমাৰ শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত মৰম যাচিছোঁ মই সোমাই অহাৰ লগতে কোন আছিলে মঞ্জুৰী বা আমাৰ ষ্টুডেণ্টজন নামটো কি আছিলে অনুৰাগী কৈছিলে অকণমান 5 মিনিট নমতে বেছিকৈ কথা নকওঁ কাৰণ সকলোৱে ক'ব আৰু তেওঁলোকৰ অতিষ্ঠ হ'ব বেছিকৈ ক'লে সোমোৱাৰ লগতে কৈছে আজি মই ক্ৰাউন পিন্ধিছোঁ মোক জুবিনদাৰ নিচিনা লাগিব হয়নে সেয়েহে প্ৰথমতে মই আমাৰ সকলোৰে বিয়াৰ আমঠু হাৰ্থ জুবিনদাক হেৰুৱাই আমি সকলোৱে মৰ্মাহত সেই দিনটোৰ পৰা মই কোনো অনুষ্ঠানলৈ যাবলৈ সাহসেই কৰিব পৰা নাছিলোঁ কিন্তু আজি মই প্ৰথমটো অনুষ্ঠান প্ৰজন্মত জুবিনদাক হেৰুৱাৰ পিছত সেয়েহে জুবিনদাৰ বাবে আমি য'ত আছোঁ তাৰ পৰাই 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ আমি সকলোৱে জুবিনদাক ভাল পাওঁনে নাপাওঁ সকলোৱে আমাৰ হিয়াৰ আমঠু হয়নে নহয় জুবিনদাৰ কাৰণে অ'কে হ'ব অকণমান তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই গান সামৰাৰ অভিভাৱক এই সময় তেওঁ গান নাগালে গোমা হয় অসমৰ আকাশ বতাহ স্তব্ধ হয় প্ৰতিখন গাঁও নগৰ চহৰ ভৰি পৰে সুখৰ সমদলেৰে ৰাজপথ আৰম্ভ হয় অনুৰাগীৰ কলনীৰ যাত্ৰা এই যাত্ৰাত সহযাত্ৰী হয় লক্ষ লক্ষ অনুৰাগী ছিংগাপুৰৰ পৰা নতুন দিল্লী কাহিলীপাৰা সৰু সজাই কিংবা সোণাপুৰৰ কমাৰকুছিৰ শেষ কৃতস্থলীলৈ দীঘলীয়া কবিতা আৰু নাগাওঁ প্ৰথম সংগীত তোমালোকক শুনালো আৰু আমি সকলোৱে জুবিনদাৰ গানো ভাল পাওঁনে নাপাওঁ আমি জুবিনদাক সদায় ক'ত জীয়াই ৰাখিব লাগিব জুবিনদা আমাৰ মাজত কায়িকভাৱে নাই যদিও তেখেতক আমি তেখেতৰ গীতসমূহৰ মাজেৰে আমাৰ বুকুৰ মাজত সদায় জীয়াই ৰাখিব লাগিব তোমালোকে সদায় ৰাখিবা নাই ৰাখিবা এতিয়া তোমালোকে কি কি কৰি ভাল পোৱা বাৰু গান গাই ভাল পোৱা অভিনয় কৰি ভাল পোৱা নাটক কৰি ভাল পোৱা কোৱানে নোপোৱা প্ৰথমতে মই কওঁ তোমালোকক যদি কোনোবাই কয় ডিজেবল বুলি তোমালোকে ক'বা আই এম এবল অৰ্থাৎ মই পাৰোঁ কৰিব আই কেন ডু পাৰোঁনে নোৱাৰোঁ তুমি অভিনয় কৰিব জানা গান গাবলৈ জানা নাচিবলৈ জানা আমি যেনেকৈ জানো তোমালোকেও জানা আমাৰ আৰু তোমালোকৰ মাজত একো পাৰ্থক্য নাই আমাৰ এটা মন আছে প্ৰথমতে আমি আমাৰ মনটো আত্মমনোবল আমাৰ দৃঢ় কৰিব লাগিব আত্মবিশ্বাস দৃঢ় কৰিব লাগিব তোমালোককতো মেমহঁতে বহুত ষ্টৰী শুনাই চাগে শুনাই নে নুশুনাই হেলেন কেলাৰৰ ষ্টৰী শুনাইছে ৰুজভেল্টৰ ষ্টৰী শুনাইছে গতিকে আমি প্ৰথমতে ভাবিব লাগিব যে আমি কৰিব পাৰিম বুলি ভাবিলে আমি নিশ্চয় পাৰিম তেওঁলোকে বিৰক্তি পাইছে মই অভিভাৱকসকলক অলপ এটা কথা কওঁ আচলতে আগতে যেতিয়া মানে কাৰোবাৰ ঘৰত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী জন্ম হৈছিলে মাক বাপেকৰ কাৰণে মাক দেউতাকৰ কাৰণে খুব মূৰৰ কামৰণি আছিলে মাক কিন্তু নিজৰ সন্তানজনক ক'তো পেলাই দিব নোৱাৰে মাকৰ বাবে সকলো সমান কিন্তু ক'ৰবাত দেউতাকেই হওক
বা সমাজখনেই হওক একচেপ্ট কৰি ল'ব পৰা নাছিলে কিন্তু এতিয়া সময় সলনি হ'ল আৰু সময় গতিৰ লগে লগে আমি সকলোৱে কেনেকৈ নিজৰ লগতে নিজৰ সন্তানবোৰক আগবঢ়াই লৈ যাব পাৰোঁ তাকে চিন্তা কৰিব লাগিব মাকসকল মানসিকভাৱে বহুত শক্তিশালী হ'ব লাগিব লগতে শিক্ষকসকল আপোনালোকে যিসকল শিক্ষকক পাইছে এই শিক্ষকসকলৰ বাবেও কিন্তু চেলেঞ্জ তেওঁলোকে ইমান মৰমেৰে তেখেতসকলক পঢ়াইছে তাৰ লগে লগে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কৰাইছে গতিকে আমি যদি এখন হাত আগবঢ়াই দিওঁ টিচাৰসকলে এখন হাত আগবঢ়াই দিছে অভিভাৱকগৰাকীয়ে আন এখন হাত আগবঢ়াই দিছে তেনেকৈ ইউনিচেফৰ দাদাই আৰু এখন হাত আগবঢ়াইছে মজুৰিবাই আৰু এখন হাত থৈছে তাৰ ওপৰত আমি আৰু এখন হাত থৈছোঁ এনেকৈ যদি আমাৰ হাতৰ ওপৰত বহুত কেইখন হাত ওপৰলৈ গৈ থাকে তেতিয়াহ'লে প্ৰজন্ম আজি যি পৰ্যায়ত আছে তাৰ পৰা বহুত বহল এটা বিত্তকাৰণ হ'ব পাৰিব গতিকে আমি সকলোৱে মিলি কেতিয়াও আমি বিশেষভাৱে সক্ষম আমি কৰিব পাৰোঁ আমি এটাই ভাবিব লাগিব যে আমি কৰিব পাৰোঁ আৰু প্ৰত্যেকগৰাকী মাতৃকে কৈছোঁ আমি প্ৰত্যেকগৰাকী মহিলা পাকঘৰৰ পৰা পাইলটলৈকে পাকঘৰটো যদি মহিলাই চলাইছে আমি যদি ভাতো ৰান্ধিছোঁ তেতিয়াহ'লে উৰাজাহাজখনো কিন্তু মহিলাই চলাইছে সেই গতিকে আমি কৰিব নোৱাৰা কাম একো নাই মই শেষত সকলোলৈকে আকৌ এবাৰ শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মাতৃসকলকো মই শুভেচ্ছা জনাইছোঁ লগতে তেওঁলোক যাতে মানসিকভাৱে শক্তিশালী হয় আৰু আমাৰ এই সন্তানসকলক আজিৰ সন্তান কাইলৰ ভৱিষ্যত আজি শিশু দিৱসত আমি শিশু দিৱস কিয় পালন কৰোঁ বাৰু জন্মদিন আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে কি কৰিছিল বাৰু শিশুসকলক খুব ভাল পাইছিলে মৰম কৰিছিলে তোমালোকক ভাল পাইছিলে মৰম কৰিছিলে কাৰণে আজিৰ দিনটো আমি শিশু দিৱস হিচাপে উদযাপন কৰোঁ সেয়েহে তোমালোকক যেনেকৈ খুৰাই মৰম কৰিছিলে তোমালোকেও টিচাৰক মৰম কৰিবা মা দেউতাক মৰম কৰিবা মা দেউতাৰ কথা শুনিবা আৰু ভৱিষ্যতে একোজন ভাল নাগৰিক হ'বা শেষত সকলোলৈকে মৰম যাচিছোঁ আৰু জ্যেষ্ঠসকলক ধন্যবাদ Thank you so much. Nehe ukuya, nehe ukuya, monat koise aji tumar kotha. Nehe ukuya, monat koise aji tumar kotha. Yoganila harodhiya gulab phulor ukosh, moramoy nehe ukuya.
যিহেতুকে আৰোহণ ফাউণ্ডেশ্যন আমি বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে কাম কৰি আহিছোঁ আৰু সেই তাৰে সংগতি ৰাখি আমি বিভিন্ন অনুষ্ঠানত গৈছোঁ কিন্তু প্ৰজন্মৰ স্বত্বাধিকাৰী মোৰ কাষতে আছে অশোকা শৰ্মা ডাঙৰীয়ানী তেখেতৰ প্ৰচেষ্টাত ইমান সুন্দৰ গুৱাহাটীৰ মাজমজিয়াত গুৱাহাটীৰ বেলতলাত এটা সুন্দৰ প্ৰচেষ্টাত তেওঁলোকৰ প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰীয়ে অভিভাৱকৰ দৰে শিশুসকলক খুব সুন্দৰকৈ কেয়াৰ কৰিছে আৰু সঁচাকৈ আমি আপ্লুত হৈছোঁ আমিতো জানোৱেই সকলোৱে যে তেওঁলোক আনতকৈ সক্ষম অতি সক্ষমভাৱে তেওঁলোকক ভগৱানে আৰু দিব্য শক্তিৰ তেওঁলোক অধিকাৰী এই দিব্য শক্তিৰ অধিকাৰীসকলক তেওঁলোকে ইয়াতে প্ৰশিক্ষণ দি তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰতে হওক বা নাটকৰ ক্ষেত্ৰতে গীতৰ ক্ষেত্ৰতে আমি আৰম্ভণিতে আহিলোঁ আজি শিশু দিৱস উপলক্ষে আৰু তেওঁলোকৰ ইয়াতে বহুতে গীত প্ৰদৰ্শন কৰিছে কোনোবাই নৃত্য কৰিছে আচলতে আমাৰ এনেকৈ যদি সমাজৰ কাম কৰিবলৈ আমি বিভিন্নজনে বিভিন্ন ধৰণৰ কাম কৰোঁ কিন্তু সমাজৰ হকে কাম কৰা মানুহ বহুত কম সঁচা অৰ্থত সমাজৰ হকেও কাম কৰে বহুতে কাম কৰে কিন্তু সঁচা অৰ্থত কোনে কাম কৰিছে আপোনালোকে এবাৰ প্ৰজন্মলৈ আহিবচোন আহিলে দেখা পাব প্ৰজন্মইনো কি কাম কৰিছে এনেকুৱাকৈ প্ৰজন্মৰ দৰে আৰু আন অনুষ্ঠানে যদি এনেকৈ আমি দিব্যাংগসকলক আগবঢ়াই লৈ যাব পাৰোঁ আৰু প্ৰজন্মক আপোনালোকৰ আমাৰ চেনেলৰ জৰিয়তে আমি জনাম যে প্ৰজন্মক আমি কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ লগতে আৰু আজি যোনে গম পাইছে তেওঁলোকে যদি প্ৰচাৰ আৰু প্ৰসাৰ কৰে প্ৰজন্ম বহুদূৰ আগবাঢ়ি যাব লগতে আমাৰ শিশুসকলৰো সৰ্বাংগ বিকাশ হ'ব কাৰণ বিকাশ হোৱাৰ এখন মঞ্চ প্লেটফৰ্ম এটাতো দিব লাগিব প্লেটফৰ্ম কোনে দিব আৰু এই প্লেটফৰ্মটো দিছে প্ৰজন্মই গতিকে প্ৰজন্মৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু এনেকৈ সকলোৱে আগবাঢ়ি আমি সামাজিক কামবোৰ কৰি গ'লে সমাজখন বহুত দূৰলৈ আগবাঢ়ি যাব বুলি আমি অনুভৱ কৰোঁ প্ৰজন্মটো এটা হৈছে এনেকুৱা এটা অনুষ্ঠান যি বিশেষভাৱে সক্ষম শিশুসকলৰ কাৰণে কাম কৰে গতিকে সেইটো দিশতে ক'বলৈ গ'লে আমি আজি এই বিশেষ মুহূৰ্তত আমি অনুভৱ কৰোঁ প্ৰতিজন বিশেষভাৱে সক্ষম শিশুৱে সমান যি আমাৰ আইনে যিখিনি দিছে অধিকাৰখিনি উপভোগ কৰিব পৰাকৈ অধিকাৰখিনি তেওঁলোকে ল'ব পৰাকৈ যাতে আমাৰ দেশৰ সকলো ঠাইতে তেওঁলোকৰ কাৰণে সুবিধাখিনি উপলব্ধ হয় তেওঁলোকৰ স্কুল হওক বাছ ষ্টেণ্ড হওক বা আমাৰ যিখিনি আমাৰ ৰাজহুৱা অনুষ্ঠান আছে তাৰ শিশুসকল তেনেকুৱা বিশেষভাৱে শিশুসকলৰ কাৰণে যিটো কয় যে চাইল্ড ফ্ৰেণ্ডলি তেনেকুৱা হওক তেওঁলোকৰ বিশেষভাৱে সক্ষম তেওঁলোকতো অতি সক্ষম আচলতে গতিকে সকলো দিশত তেওঁলোকে আগবাঢ়ি যাব পৰাকৈ চৰকাৰৰ ফালৰ পৰাই হওক আমাৰ ৰাজহুৱা বহুত অনুষ্ঠান আছে তেওঁলোকেও বিশেষভাৱে কাৰ্যসূচী গ্ৰহণ কৰক যাতে সকলো সাধাৰণ অন্য নৰ্মেল শিশুৰ লগতো যাতে তেখেতসকল সমানে আগবাঢ়ি যায় আমাৰ দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে প্ৰজন্ম শুৰু হৈছিলে from a school at a mainstream school jot ami special education korisil special educator ok loi aru jeketa bacha initially underperformers tapisot log palu autistic bacha ADHD kok apuni down syndrome kok june intellectually disabled also june pora hunar phale besi jabo noare agbaribo noare teneka ki shuru kori tapisot ami laheke eketa building or pra beleg eta building ot ahilu projonmor nijor identity eta hol jodio ami society 1860 act ot আমি আগৰ প্ৰায় ৰেজিষ্টাৰ্ড আছিলোঁ তাৰপিছত আমাৰ ইয়াতে থেৰাপি চেণ্টাৰ্ছ আছে আমি অকুপেশ্যনেল থেৰাপি ফিজিঅ'থেৰাপি স্পীচ থেৰাপি স্পেচিয়েল এডুকেশ্যন ইনফেক্ট হিয়াৰিং ইম্পেয়াৰ্ডৰ কাৰণেও স্পেচিয়েল এডুকেশ্যন আছে তেনেকুৱাকৈ কৰি আছোঁ স্পেচিয়েল স্কুল আছে য'ত আমি ইনক্লুচিভ ট্ৰাই কৰি আছোঁ সক্ষম হৈছোঁ বহুতখিনি আমি পাৰিছোঁ আৰু এটা ডে কেয়াৰ চেণ্টাৰ আছে ডে কেয়াৰ চেণ্টাৰৰ বিশেষতা মানে আমি তাতে ভকেশ্যনেল প্ৰি ভকেশ্যনেল ট্ৰাই কৰোঁ যিবোৰ বাচ্চা ধৰক 16 বছৰ বয়স কিন্তু ক্লাছ 1 বুক কৰি আছে সিহঁতৰটো আৰু পঢ়া ফালে আগবাঢ়াব নোৱাৰো পেৰেণ্টছে বিচাৰে পঢ়া বাট লগতে আমি এইবোৰ কৰিছোঁ তেনেকা তিনজনী ছোৱালী আমি উইভিঙত বহুতখিনি শিকাই দিছোঁ সিহঁতে এতিয়া দে হেভ বিন ৰিলিজ সিহঁতে ইয়াতে নাই এতিয়া আমি নেক্সট বেচ অফ 3টা ছোৱালী উইভিঙো কৰাও ক্যান্ডেল মেকিং আছে আমাৰ ভকেশ্যনেলত আমাৰ ব্লক প্ৰিণ্টিং আছে ধূপ ষ্টিক্স পেকিং আছে সো এইবোৰ আমি এতিয়া কৰি আছোঁ